হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই আছে ময়ো ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু যোৱাকালি গাইজ মই এইখন গ্ৰুপত এখন পল দিছিলোঁ JLEEPYQ কাৰোবাক লাগিব নেকি চ' 80 জনে ৰিপ্লাই কৰিছে য়েছ বুলি 6 জনে ৰিপ্লাই কৰিছে ন বুলি চ' আৰু এটা কথা গাইজ মই এইখন গ্ৰুপ 4 দিন আগত ক্ৰিয়েট কৰিছিলোঁ এয়া চাওক 18/8/2024 মাত্ৰ 4 দিনত গাইজ 924 মেম্বাৰ্ছ ধেমালি নহয় আৰু আজি চাওক গাইজ আপোনালোকে 22 আগষ্ট মানে 4 দিন আগত মই এইখন গ্ৰুপ ক্ৰিয়েট কৰিছিলোঁ য'ত মেম্বাৰ হৈছে আমাৰ 924 মেম্বাৰ্ছ আৰু এড হ'ব লাহে লাহে আৰু প্ৰত্যেকটো পলিটেকনিকৰ পৰা মই এজন এডমিন দিছোঁ তো মই সেইখন লিষ্ট আপোনালোকক দেখুৱাই দি আছোঁ প্ৰথমতে তাৰপিছত JLEE কোৱেশ্চন পেপাৰ যিকেইটা আছে মোৰ লগত মই প্ৰত্যেক দিনে এটা ভিডিঅ' দিয়াৰ কাৰণে ট্ৰাই কৰিম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো কমপ্লিট চাই থাকক সো বলক আমি সেইখন লিষ্ট প্ৰথমতে চাওঁ যে প্ৰত্যেকটো পলিটেকনিকৰ কোন পলিটেকনিকৰ কোনজন এডমিন আছে হিয়তৰ এটা মই লিষ্ট বনাইছোঁ আপোনালোকক দি আছোঁ আপোনালোকে চাওক আৰু গাইজ এইখনেই হৈছে সেইখন হোৱাটছএপ গ্ৰুপৰ এডমিন মেম্বাৰ মানে যিকেইজন আমি এডমিন আছোঁ এই আছে চাওক এই চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা কৰি আছে হাইলাকান্দিৰ পৰা মই ৰাহুলক এডমিন দিছোঁ কৰিমগঞ্জ পলিটেকনিকৰ পৰা মই এডমিন দিছোঁ আশৰাফুল হক 5th চেমিষ্টাৰৰ ল'ৰা হয় ইয়াৰ ডিপাৰ্টমেণ্ট হৈছে IPE শিলচৰ পলিটেকনিকৰ পৰা আমাৰ এডমিন আছে উদ্দীপন হাজৰিকা গোৱালপাৰা পলিটেকনিকৰ পৰা এডমিন আছে আলামিন গতিকে আপোনালোকে এই পেজখন স্ক্ৰীনশ্বট মাৰি চাওক এবাৰ কোন পলিৰ পৰা কোনজন ল'ৰা বা কোনজন ছোৱালী এডমিন আছে এইখন গ্ৰুপত আপোনালোকে তেওঁৰ লগত বা তাইৰ লগত আপোনালোকে যোগাযোগ কৰি এইখন গ্ৰুপত এড হ'ব পাৰিব আৰু গাইজ নগাঁৱৰ পৰা আমাৰ এডমিন আছে আলফ্ৰেড মুস্তাকিম 5th চেমিষ্টাৰৰ ল'ৰা হয় মেকানিকেল ব্ৰাঞ্চৰ ষ্টুডেণ্ট আৰু গাইজ যিখন আমাৰ হোৱাটছএপ গ্ৰুপ আছে তাতে মই তিনিখন পলিটেকনিকৰ ষ্টুডেণ্ট এতিয়ালৈকে পোৱা নাই গোলাঘাট পলিটেকনিক শিৱসাগৰ পলিটেকনিক আৰু যিখন আছে আমাৰ আসাম টেক্সটাইল ইনষ্টিটিউট তো এই তিনিখন পলিটেকনিকৰ পৰা মই এতিয়ালৈকে ষ্টুডেণ্ট এনেকৈ বিচাৰি পোৱা নাই যদি কাৰোবাৰ এইখন গ্ৰুপৰ এডমিন হোৱাৰ ইচ্ছা আছে মোৰ লগত যোগাযোগ কৰক গোলাঘাটত দুটা পলিটেকনিক জানে আপোনালোকে ৰেচিডেন্সিয়েল গাৰ্লছ পলিৰ পৰা এডমিন আছে এতিয়া আমাক লাগে গোলাঘাট পলিটেকনিকৰ পৰা এডমিন এজন লাগে শিৱসাগৰ পলিটেকনিকৰ পৰা এজন আমাক এডমিন লাগে আৰু আসাম টেক্সটাইলৰ পৰা এজন এডমিন লাগে গতিকে এইখন আছিল লিষ্ট আৰু ডাব্লিউৰ কোৱেশ্চন পেপাৰটো আপোনালোকে এবাৰ চাই লওক ভালদৰে আৰু গাইজ এইখন হৈছে JLEEৰ কোৱেশ্চন পেপাৰ 2023 কোৱেশ্চন পেপাৰ হয় যেতিয়া আমি JLEE দিছিলোঁ তো এয়া ইনষ্ট্ৰাকশ্যনছটো আপোনালোকে পঢ়ি ল'ব এবাৰ মই নপঢ়োঁ আৰু বাকী ডাইৰেক্ট মই কোৱেশ্চনত যাই আছোঁ অ'কে আৰু গাইজ এইটো কিন্তু CSE ডিপাৰ্টমেণ্টৰ হয় কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ কোৱেশ্চন পেপাৰ হয় বাকী মোৰ লগত যিমান লেপটপত আছে চিভিলৰ কোৱেশ্চন পেপাৰ বা ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ কোৱেশ্চন পেপাৰ মই প্ৰত্যেক দিন এটাকৈ ভিডিঅ' দিয়াৰ কাৰণে ট্ৰাই কৰিম তো বলক আৰু আছে ছেকশ্যন 1 মেথমেটিক্সৰ কোৱেশ্চন আছে 30টা গাইজ মেথছৰ কোৱেশ্চন 30টা আছে তো আপোনালোকে প্ৰত্যেকটো কোৱেশ্চন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে বা আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো কমপ্লিট চাওক So guys, এই 30টা আছিল মেথছৰ কোৱেশ্চন বাকি সেকশন 2 বেসিক কম্পিউটাৰ সায়েন্স মাত্ৰ 10টা কোৱেশ্চন আছে এই 10টা আছিল বেসিক কম্পিউটাৰ সায়েন্সৰ কোৱেশ্চন আৰু এইবাৰ আহিব আমাৰ সেকশন 3 আছে ইঞ্জিনিয়াৰিং গ্ৰাফিক্স তাৰ কাৰণে আছে 10টা কোৱেশ্চন 41 ৰ পৰা 50 লৈকে আৰু গাইস এবাৰ সেকশন 4ত আপোনালোকে ব্ৰাঞ্চৰ কোৱেশ্চন পাব 50টা এখন আছে কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ
সো 51 পৰা 100 লৈকে যিমান কোশ্চেন আছে CSE ৰ কোশ্চেন পেপাৰ হয় ব্ৰাঞ্চৰ কোশ্চেন Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. আছিল CSE কোশ্চেন পেপাৰ আৰু তুমি কোন ব্ৰাঞ্চত পঢ়ি আছা কোন পলিৰ পৰা দেখি আছা ভিডিওটো মোক কমেন্ট বক্সত জনাওক তোমাৰ ডিপাৰ্টমেন্ট তোমাৰ সেমিষ্টাৰ জনাওক মই অলৱেজ এটাকে ভিডিও দিয়া ট্ৰাই কৰিম থ্যাংক ইউ যদি চেনেলত নতুন আহিছে সাবস্ক্ৰাইব কৰিব যদি ভিডিওটো ভাল লাগি থাকে লাইক এটা কৰিবা আৰু তোমাৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত ভিডিওটো শেয়াৰ কৰিবা থ্যাংক ইউ যোৱা 3 দিন আগত মই এখন হোৱাটছএপ গ্ৰুপ ক্ৰিয়েট কৰো যিখন গ্ৰুপৰ নাম দিছো মই অল আসাম পলিটেকনিক PYQ অল ব্ৰাঞ্চেছ অল সেমিষ্টাৰ্স সেইখন গ্ৰুপত আমাৰ অসমৰ প্ৰত্যেকটো পলিটেকনিকৰ ষ্টুডেন্ট আছে আৰু গাইস 3 দিনত অনলি 3 দিনত সেইখন গ্ৰুপত 900 প্লাস মেম্বাৰ এড হৈছে আৰু মই প্ৰত্যেকটো পলিটেকনিকৰ এজন ষ্টুডেন্টক এডমিন দিছো সেইখন গ্ৰুপত আৰু সেইখন গ্ৰুপ মই এই কাৰণে খুলিছো বহুত জুনিয়ৰছে মোক কল কৰি দাদা PYQ লাগে প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ লাগে এইটো ব্ৰাঞ্চৰ So guys, মই এটা কথা ক'ব বিচাৰো মোৰ লগত CSE ৰ যিমান পেপাৰ আছে মই দিব পাৰিম CSE ত মই আছিল so CSE ৰ পেপাৰ কিছুমান আছে মোৰ লগত ল্যাপটপত কিন্তু মোৰ লগত